অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী যোনেই নহওক কিয় আৰু দুই এজনৰ নাম মই লোৱা নাই আমি কেতিয়াও তেওঁলোকক বিচাৰ নোহোৱাকৈ তেওঁলোকক সহজে আমাৰ হাতৰ পৰা আমি যাব নিদিওঁ মাত্ৰ ৰাইজক মই অনুৰোধ কৰিম আপোনালোকে আইন হাতত নলব পুলিচ আছে আৰু অসম পুলিচে যোৱা 5টা বছৰত কৰি অহা কাম আপোনালোকে দেখিছে যে জুবিন গাৰ্গৰ প্ৰতিটো পল প্ৰতিটো ক্ষণৰ শেষ ক্ষণৰ হিচাপ আমি অসমবাসী ৰাইজে পাব লাগিব ধৈৰ্য আমাৰ থাকিব লাগিব কাৰণ যদি আমি ধৈৰ্য হেৰুৱাই পেলাওঁ তেতিয়া হলে আমি আমাৰ মানসিক সন্তুলনো হেৰুৱাই পেলাম আৰু তেতিয়া আমি আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰো শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নোটিছ ইস্যু কৰিছো অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে পোষ্টমৰ্টেম ৰিপৰ্ট সিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছো গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে দিল্লীৰ CFL লৈকে আমি তেওঁৰ ভিসেৰা স্যাম্পল পঠাইছো যাতে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি তাৰ বিষয়ে যাতে আমি জানিব পাৰো শ্যাম কানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট পেন কাৰ্ড তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছো যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে আৰু 6 অক্টোবৰৰ দিনাখন লৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত নাহে অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ বাবে আৰু আপোনালোকৰ হাততো কিবা তথ্য থাকিলে আপোনালোকেও আমাক সহযোগিতা কৰিব জুবিন ৰাইজৰ সম্পদ জুবিনক ন্যায় দিয়াৰ দায়িত্ব প্ৰত্যেক গৰাকী অসমবাসী ৰাইজৰ কৰ্তব্য আমি কেইজন মানে এই দায়িত্ব মূৰত তুলি ল'ব নালাগে এই দায়িত্ব 3 কোটি অসমৰ জনতাই আজি মূৰত তুলি লৈছে আৰু জনতাৰ প্ৰতিনিধি হিচাপে এই দায়িত্ব মই নিষ্ঠাৰে আৰু সততাৰে সৈতে পালন কৰিম প্ৰতিটো মুহূৰ্ত আজি কোনোবা এজন বেলেগ সিদ্ধাৰ্থ শৰ্মা আহি পাব দিল্লীত আমি উৰা বাতৰি উলিয়াই দিম যে 10 বিট বহি থকা ব্যক্তি এইজনেই হয় দুটা আৰু এটা উৰা বাতৰি উলিয়াই দিম শ্যাম কানু মহন্ত গুৱাহাটীতে বহি আছে মই ভাবো উৰা বাতৰি আমাৰ মনবোৰ অশান্ত কৰিব এখন জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যাম কানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকে অখিল গগৈও শ্যাম কানু মহন্তৰ লগত ফটো উঠিছিল কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য মই মাত্ৰ এটাই অনুৰোধ কৰিম অসমক নেপাল বনাম বুলি নকব